এয়া হৈছে দীপক আৰু ৰীমা। দুয়োটাই ইটোৱে সিটোক বহুত ভাল পায়, কিন্তু এই কথাটো সিহঁত দুটাই ঘৰত খুলি ক'ব পৰা নাছিল, বিশেষকৈ দীপকে। কিন্তু দীপকৰ পৰিয়ালত কিবা এটা অসুবিধা হোৱাৰ বাবে দীপকে এই কথাটো ঘৰত ক'ব পৰা নাছিল। শুনা দীপক, মই কৈ দিছোঁ, কিন্তু তুমি যদি এই দুদিনৰ ভিতৰত মোক বিয়া নকৰোৱা, মই কিন্তু বেলেগ ল'ৰাৰ লগত বিয়া হ'ম। লাগিলে ল'ৰাটো বেঙা বাপ কোজাই হওক। বহুত অশান্তি দিয়া তুমি মোক। কথা ক'লে তুমি একদম নুশুনা। তুমি কথাটো বুজিবলৈ চেষ্টা কৰা না। এতিয়াই ক'মনে বাৰু? অঁ, কি হয় আকৌ? তুমি কোৱা বা নোকোৱা মই নাজানো, কিন্তু মই আজিয়ে ক'বলৈ গৈ আছোঁ ঘৰত। ৰীমা? অঁ দীপক। কি হ'ল মানে? তেতিয়াৰ পৰা এনেকৈ ৰখি আছ যে, কি হৈছে কচোন? মানে দেউতা, মই তোমালোকক কিবা এটা কথা ক'বলৈ আহিছিলোঁ। কি কথা কোৱা আকৌ? দেউতা, মই মানে দীপক নামৰ ল'ৰা এটাক ভাল পাওঁ। কি? তই মানে এইবিলাক কৰিবলৈ কলেজত যাওঁ? আমি কেনেকৈ কি কৰি কিমান কষ্ট কৰি তোক যে কলেজত পঢ়াইছোঁ সেইটো কথা এবাৰ ভাবি চাইছনে? দেউতা, তেনেকৈ নক'বা না। সি বেয়া ল'ৰা নহয়। মই বিয়া হ'লে তাৰ লগতেই বিয়া হ'ম। কিন্তু মাক বাপেকে তাইৰ কথা শুনি তাইৰ ওপৰত বহুত খং কৰিছিল। এইকাৰণে তোক কলেজত পঢ়াইছিলোঁ? হা? তই মানে এইবিলাকে কৰি ফুৰ? লাজ সন্মান শেষ কৰি দিলি তই আৰু। কিন্তু বহুত ডাঙৰ কামটো কৰিলোঁ দেউতা। মইনো কি লাজ সন্মান শেষ কৰিলোঁ? মই যদি লাজ সন্মানে শেষ কৰিলোঁ হয়, তোমালোকক দেখোন ক'বলৈ দৰকাৰেই নাছিল, কোৱাৰ প্ৰয়োজনেই নাছিল। কিয়নো সুধিলোঁ তোমালোকক? নিজৰ মতে দেখোন সকলো কৰিব পাৰিলোঁ হয় দেউতা। প্লিজ দেউতা, এবাৰ শুনা। তুমি এবাৰ ল'ৰাটোক চোৱা। মই তাৰ লগতে বিয়াত বহিম। তুমি মোৰ কাৰণে বেলেগ ল'ৰা নাচাবা। বিয়া হ'লে মই দীপকৰ লগতেই হ'ম। মই তোৰ কাৰণে ভাল ল'ৰা এটা চাইছোঁ। নালাগে মোক ভাল ল'ৰা। মই বিয়া হ'লে তাৰ লগতেই হ'ম। মই কৈ দিছোঁ, বেলেগ ল'ৰা চাব নালাগে বুলি। অসভ্যজনী। হেৰি শুনকচোন, তাই যি কৰে কৰি থাকক দিয়ক। যি কৰিবলৈ মন আছে কৰক। পিছত যদি কিবা হয় আমাক নুদুখিলেই হ'ল আৰু। নিজে চাই লৈছে যেতিয়া পিছত আমাক দুখ ধৰিবও নোৱাৰে। গতিকে তাইৰ মতে কিবা কৰিব বিচাৰিছে যদি কৰিব দিয়ক। ঠিক আছে বাৰু, তই কৈছ যেতিয়া মই বাৰু কালিলৈ দীপক নামৰ ল'ৰাটোক চাবলৈ যাম। সিহঁতৰ ঘৰলৈ যাম। কি? সঁচা দেউতা? অঁ সঁচা। ঠিক আছে, হ'ব। আই লাভ ইউ ছ' মাছ দেউতা। মই জানো তুমি অলপমান খং কৰিবাই, কিন্তু পাছলৈ মোক মোৰ কথাত ৰাজি হ'বাই বুলি জানোৱেই। লাভ ইউ লাভ ইউ লাভ ইউ। হ'ব দিয়া, মই এতিয়া অলপ ফ্ৰেছ হৈ আহোঁ। ৰীমাৰ কথাত মাক বাপেকে মানিবলৈ বাধ্য হৈ গ'ল, আৰু তাইৰ মতে ৰীমাৰ মাক দেউতাকে দীপকক চাবলৈ যোৱাৰ সিদ্ধান্ত ল'লে। মই মানে এই ছোৱালীজনীৰ কথা কিয় পেলাব নোৱাৰোঁ? আপোনাৰ মৰমৰ কাৰণে আকৌ। পিছদিনাখন দীপকহঁতৰ ঘৰত ৰীমাৰ মাক দেউতাকে বিয়াৰ প্ৰস্তাৱ লৈ নিজে নিজে দীপকহঁতৰ ঘৰলৈ গ'ল। চাওক, আমি কোনো আনুষ্ঠানিকতা নিবিচাৰোঁ। আমাৰ ছোৱালীৰ ল'ৰা পচন্দ হৈছে, আৰু ল'ৰাৰো চাগে আমাৰ ছোৱালী পচন্দ হৈছেই। তেনেহ'লে কিয় ৰখি থাকিব লাগে? বিয়াৰ ডেট ফিক্সেই কৰক আৰু। আপুনি ক'লেই হ'ব জানো কওকচোন? এবাৰ ল'ৰাকো সুধি চাওক ছোৱালী পচন্দ হৈছেনে নাই। তাৰ পাছত দীপকৰ ডাঙৰ ককায়েক ৰজতে ক'লে, ছোৱালীজনীটো ভালেই লাগিছে। সি তেনেকৈ কোৱাৰ কাৰণে দীপকে অকণমান সাহস পালে, আৰু তেতিয়াই সি ৰীমাৰ মুখলৈ চাইছিল। ৰীমা আৰু দীপক দুয়োটাই ইটোৱে সিটোৰ মুখলৈ চায়। মা, এই বিয়াৰ প্ৰস্তাৱটো মোৰ কাৰণেহে আহিছে, দাদাৰ কাৰণে নহয়। মই আৰু ৰীমাই বিয়া হ'ব বিচাৰোঁ। দাদাৰে বিয়া পতা নাই দেখিছনে নাই তই? আৰু দাদাৰে বিয়া নপতাকৈ তই বিয়া পাতিবিনে? তোৰ মাথাটো বেয়া হৈছে নেকি দীপক? কি কথা কৈছা মা? দাদাৰ কাৰণে যদি মই বৰলা হৈ ৰৈ যাওঁ তেতিয়া তাৰ কাৰণে কি মই বিয়া পাতিবই নালাগিব? তাক দেখোন আগৰ কেছটোৰ কাৰণে কোনো ছোৱালীয়ে পচন্দ নকৰে। মোকতো মোৰ ৰীমাই পচন্দ কৰে। মই কি তাৰ কাৰণে তাইকো হেৰুৱাই পেলাব লাগিব নেকি? বহুত হ'ল আৰু মা, মই মুঠতে ৰীমাকেই বিয়া পাতিম, আৰু তাই হ'ব আমাৰ ঘৰৰ সৰু বোৱাৰী। তই? একো নক'বা আৰু মা, মই ৰীমাক পচন্দ কৰোঁ, ৰীমাই মোক পচন্দ কৰে। মই তাইৰ লগতে হেপী থাকিব পাৰিম মা। ঠিক আছে বাৰু, হ'ব দে। আপোনালোকে বিয়াৰ কাৰণে সাজু হওক। ঠিক আছে বাৰু। ময়ো ভাবিছিলোঁ মোৰ ডাঙৰ ল'ৰালৈ যদি তাইক আনি দিওঁ তেতিয়া তাৰ বিয়াখন অট'মেটিক হৈ যাব, কিন্তু সৰু ল'ৰাৰ বিয়া পাতিলে তাৰ মনটো অকণমান বেয়া লাগিব যে, সেইকাৰণেহে কৈছিলোঁ। কিন্তু উপায়টো নাই, সিহঁত দুটা ইটোৱে সিটোক যেতিয়া ভাল পায় আৰু কিনো কৰিব পাৰোঁ মই।
কথামতে ৰীমা হ'ল দীপকহঁতৰ ঘৰৰ সৰু বোৱাৰী। কাপোৰ কানিখিনি ৱাৰ্ড্ৰবত ধুনীয়াকৈ ভৰাই লওঁ। এখেত আকৌ অফিচলৈ গৈছে নহয়, মই এইখিনি অকলেই কৰিব লাগিব এতিয়া। ইমানবিলাক কাপোৰ অকলে অকলে ভৰাব লগা হ'ব এতিয়া। মাও মাতিব, অকণমান পায়স বনাবলৈ দিছে প্ৰথম কাৰণে। মোৰ মুখ চাবলৈ আহিব যে কোনোবা তেওঁলোকক আকৌ মই টেষ্টি কৰি কিবা বনাই নোখোৱালে আকৌ মোৰে বদনাম হ'ব। গতিকে সোনকালে কামখিনি শেষ কৰি মই মায়ে কোৱা মতে পায়সখিনি আৰু অকণমান মিঠাই বনাওঁগৈ। ইফালে আকৌ দীপকৰ মাকৰ বহুত চিন্তা, কাৰণ ডাঙৰ ল'ৰাই বিয়া নাপাতোঁতেই সৰু ল'ৰাই বিয়া পাতিলে। ডাঙৰ ল'ৰা বিয়া নপতাকৈ ৰৈ গ'ল। সেইকাৰণে তেখেতৰ বহুত দুখ লাগিছিল আৰু বহুত চিন্তাও হৈছিল, কিজানি ডাঙৰ ল'ৰালে ছোৱালীয়ে নাপাব বুলি। বোৱাৰী অঁ মা, মই পাকঘৰত আছোঁ মা। তই আহিলেই যেতিয়া আৰু তোৰ কাৰণে চাহ এজনী আন। এতিয়া তোৰে চোৱাৰ কৰ্তব্য আৰু। ডাঙৰ বোৱাৰী এজনী নালাগে জানো? অঁ লাগে আকৌ, মোৰো অকলশৰে ভাল নালাগে মা। তেনেহ'লে চাচোন, দুয়োজনীয়ে মিলি যেতিয়া ঘৰখন চলাবি, তেতিয়া মই তীৰ্থযাত্ৰাত গুচি যাম আৰু পৰশুকুণ্ড নহ'লে কেদাৰনাথ। ঠিক আছে বাৰু মা, মই আহিছোঁ ৰ'ব মা। মা, মই যেনিবা পচন্দ কৰিমেই, কিন্তু দাদাইওতো পচন্দ কৰিব লাগিব। ছোৱালী চাব পাৰোঁ, কিন্তু পিছত যেতিয়া গম পাব পিছলৈ দাদাৰ চুলি এডালো নাথাকিব বুলি, সেইটো কথা গম পালে জানো কোনোবাই বিয়া হ'ব দাদালে? দাদাৰতো বেমাৰ এটা আছে। বোৱাৰী, সেইটো তোৰ দাদা শহুৰে হয়, তেনেকৈ কথা ক'ব লাগে নাজানো? মা, কিনো বেয়া কথাটো ক'লোঁ, আপুনি নিজে কওকচোন। যদি পিছত গম পায় দাদাৰ এডালো চুলি নাথাকিব আৰু বেমাৰ বুলি গম পায়, কোন বিয়া হ'বনো? আৰু হোৱাৰ পাছতো মোকেই দেখিবচোন। মই জানো মা, তেখেত যে মোৰ দাদা শহুৰ, আৰু মই এইটোও জানো যে দাদাৰ প্ৰস্তাৱ লৈ মই কেনেকৈ ছোৱালী চাব লাগে, কেনেকৈ ছোৱালী চাব যাব লাগে আৰু কেনেকৈ কথা ক'ব লাগে। এইবিলাক সকলো মোৰ ওপৰত এৰি দিয়ক মা, সকলো ঠিক হৈ যাব। ধুনীয়া, মোৰ সৰু বোৱাৰীৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। ৰখিব দেই মা, মই কথা কৈ থাকোঁতে পায়সখিনি দৈয়ে যাবগৈ। পায়স বহাই থৈ আহিছিলোঁ গেছত। যা মোৰ ফেভৰেট হয়। জানো মা। ৰীমাই দীপকহঁতৰ ঘৰৰ মানুহক যেনেকৈ অলপৈচান ধৰিলে, তাই খুব কম দিনৰ ভিতৰতে শাহুৱেকৰ অন্তৰ জিকি পেলালে। এতিয়া ক'ৰবাত ৰজতলৈ ছোৱালী চাবলৈ গ'লে শাহুৱেকে সৰু বোৱাৰীকো লগত লৈ যায়। মা চাওকচোন, কি হৈ আছে এইবোৰ? এতিয়া দেখোন ছোৱালী চাবলৈ গ'লে দাদাক চোৱাৰ আগতেই ছোৱালীয়ে ৰিজেক্ট কৰে। ৰচোন তেনেকৈ নকবি, কালিলৈ আৰু এজনী ছোৱালীক চাবলৈ যাব লাগিব। ক'ত মা? ধুবুৰীৰ ছোৱালীজনী। ঠিক আছে বাৰু, দুইজনীয়ে গৈ পেলাই চাই আহিম। ছোৱালীজনীৰ নাম ৰত্না। যদি হয় মিলিবই দিয়ক মা। ৰত্না আৰু ৰজত একেই নাম। তাকেই, ভগৱানে মিলালেই হ'ল আৰু। পিছদিনাখন সিহঁত দুজনী ৰজতৰ কাৰণে ছোৱালী চাবলৈ গ'ল, আৰু ছোৱালীজনী সিহঁতৰ বহুত পচন্দ হৈছিল। বোৱাৰী, তোৰ বৰে হ'ব, কেনেকুৱা লাগিছে বাৰু? মই অলপ ৱাছৰুমৰ পৰা আহোঁ ৰ'ব। বাথৰুমত যোৱাৰ চলেৰে ৰীমাই ছোৱালীজনীক চকুৰে ইংগিত দিয়ে আৰু বেলেগ এটা ৰুমলৈ মাতে। বোলাচোন। কোৱাচোন, কিয় মাতিছিলা? আচলতে কি জানা, তোমাৰ ওপৰত মোৰ দয়াই উপজিছে। কিয়? তোমাৰ ভাগ্যখনো কেনেকুৱা চোৱা। তুমি কিয় তেনেকৈ কৈছানো? ইমান ধুনীয়া, ইমান পঢ়া শুনা ছোৱালী এজনী হৈ সেই টকলাটোলৈ বিয়া হ'বলৈ বিচাৰিছা। মইনো তোমাৰ ভালটো চিন্তা কৰিবলৈ কোন হয় কোৱাচোন? তথাপিও কৈছোঁ আৰু, মই যেনেকৈ ফচি আছোঁ, তুমিও যদি তেনেকৈ ফচাগৈ, তেতিয়াহ'লে মোৰ অন্তৰত থকা মানুহজনী মোকেই দুখ দিব। তুমি জানি বুজি কিয় এনেকুৱা কৰিলা বুলি। ৰিমলিয়ে ৰীমাৰ কথা শুনি ভয় খাই গৈছিল। নাই, তুমি চিন্তা নকৰিবা, মই তোমাৰ ৰিলেশ্যনটো ভাঙিবলৈ ইয়ালৈ অহা নাই। ল'ৰা যদি পচন্দ হৈছে তেতিয়াহ'লে বিয়া কৰোৱা, মোৰ কোনো আপত্তি নাই। কিন্তু এটা কথা মনত ৰাখিবা, দাদাই কিন্তু ৰাতি বহুত দেৰিকৈ আহি ঘৰ সোমাইহি। সন্দেহ নকৰিবা কিন্তু, আগতেই কৈ থৈ দিছোঁ। দাদাই মানে বাৰৰ পৰা আহে যে, সেইকাৰণে লেট হয় আৰু। বাৰ? এই যেনি তেনি বাৰ নহয় আৰু, একদম বহুত দামী বাৰ হয়। তাত বহুত ধুনীয়া ধুনীয়া ছোৱালী ডান্স কৰে সেইখন বাৰত, গম পাইছা? তুমি এতিয়া দাদাৰ পত্নী হ'বা যিহেতু, তুমিতো দাদাক সেৱা শুশ্ৰূষা কৰিবলৈ বহুত পাবা। যেতিয়া দাদাই নলাত পৰি বহুত লেতেৰা হৈ আহিব, তেতিয়া তুমি চাফা কৰি দিবা। কি? বৌ, মইতো এতিয়াৰ পৰাই তোমাক নিজৰ বৌ বুলি মানো।
আৰু মই যেতিয়ালৈকে সেইখন ঘৰত আছো মইতো বেয়া হ'বলৈ কেতিয়াও দিব নোৱাৰো মানে মই কাৰো লগতে বেয়া হোৱাটো নিবিচাৰো পিছলৈ বাৰু কি হয় কি ঠিক শুনিছো এনেকুৱা ডান্স কৰি ফুৰা মানে বাৰত ডান্স কৰি ফুৰা এইবিলাক ল'ৰা বিচনাত বোলে বহুত হিংসুক জন্তুৰ দৰে হৈ পৰে মইতো তোমাৰ ভাল হোৱাটোৱে কামনা কৰোঁ সেইকাৰণে সাৱধান হ'বা আৰু কিজানি তোমাৰ হাতত দাদাই খোৱা চিগাৰেটৰ চেনে হৈ যায় নেকি আৰু হ'ব দেই মই এতিয়া যাওঁ ৰিমাইটো ইমান দাদাইকৰ বিষয়ে ভয়ংকৰ কথা কৈ তাৰ পৰা গুচি যায় আৰু ৰিমলি বহুত চিন্তাত পৰে মই যিটো বুদ্ধি কৰিলোঁ তাই চাগে নায়ে ক'ব মা মোৰ এই সম্পৰ্কটোত কিবা এটা আপত্তি আছে পেহী 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 তুমি একদম ঠিকেই কৈছিলা ঘৰত যদি ৰাজৰাণী হৈ থাকিব লাগে তেতিয়া কেতিয়াও ঘৰলৈ যা আহিব দিবই নালাগে আৰু আজি মই সেইটোৱে কৰিলোঁ পেহী নহ'লে তাইৰ ওপৰত সকলো অধিকাৰ বাঢ়ি যাব তাই নাথাকিলে মই গোটেইবিলাক পাম কিন্তু তাই থাকিলে মই সমানে সকলো দিব লাগিব অধিকাৰো থাকিব দিয়াচোন নিদিলেওতো নহ'ব শাহুৰ গা গহনা কাপোৰ কানিৰ পৰা ঘৰৰ চাবিলৈকে সকলোবিলাক বৌয়ে পাব ডাঙৰজনীয়ে সকলো অধিকাৰ পায় বুলি শুনো মই পেহী তুমি যেনেকৈ কৈছিলা মই তেনেকৈয়ে সকলো কৰিছোঁ তুমি যেনেকৈ ক'বলৈ কৈছা মই তেনেকৈয়ে কৈছোঁ ছোৱালীজনীক মই ইমানেই ভয় খুৱালোঁ যে 10 মিনিটতে তাই সকলোবোৰ ৰিজেক্ট কৰি দিলে এতিয়াৰ পৰা কেৱল মোৰ ৰাজ চলিব ইয়াত ৰাণী হৈ থাকিম মই ইয়াত হ'ব দিয়া পেহী মোৰ বহুত ভাগৰ লাগিছে তাৰ পৰা অহাৰ তোমাক পিছত ফোন কৰিম দিয়া কালিলৈ এতিয়া ৰাখোঁ দেই অঁ ঠিক আছে দিয়া মই টোপনি মাৰোঁ আজি বতৰটো বহুত ধুনীয়া বৰষুণ পৰিব ঠাণ্ডাও লাগি আছে ব্লেংকেট জাপি বহুত দেৰিলৈকে শুম আকৌ শাহুজনীয়ে মাতিয়ে থাকিব নহয় মই কাম এটা কৰোঁ মই বেমাৰ হোৱাৰ বাহানা কৰোঁ মোৰ যদি গাটো বেয়া বুলি কয় তেতিয়া একো নক'ব চাগে সেইটোকে কৰোঁ জ্বৰ উঠা বুলি ক'ম